মাৰ্ঘেৰিটাত যান-বাহন নিয়ম নমনাৰ চালকৰ বিৰুদ্ধে কঠোৰ হ'ল মাৰ্ঘেৰিটা আৰক্ষী। নিয়ম নমনাৰ একাংশ চালকক জৰিমনা বিহিলে আৰক্ষীয়ে। যান-বাহনৰ নিয়ম নমনাৰ একাংশ উদন্ত চালকে প্ৰায় সংঘটিত কৰি আহিছে সৰু বৰ দুৰ্ঘটনা। এনে একাংশ যান-বাহন নিয়ম নমনা চালকক নাকি লগাবলৈ তৎপৰ হৈ পৰিছে মাৰ্ঘেৰিটা আৰক্ষী। মাৰ্ঘেৰিটা বিভিন্ন স্থানত আৰক্ষীয়ে উদন্ত চালকৰ বিৰুদ্ধে চলাইছে নিষিদ্ধ তালাচী। তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে প্ৰতিখন যান-বাহন। অৱশ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে এয়া নিয়মীয়া নাকা চেকিং বুলি উল্লেখ কৰিছে যদিও সমাগত 15 আগষ্টৰ বাবেই যে তীব্ৰতৰ কৰি তোলা হৈছে সেয়া নকলেও হ'ব। কৰ্তব্যৰত আৰক্ষীয়ে অৱশ্যে 15 আগষ্টলৈকে এই নাকা চেকিং চলি থাকিব বুলি জানিবলৈ দিছে। সি যিয়ে নহওক এটা কথা স্বীকাৰ কৰিবই লাগিব যে শেহতীয়াকৈ মাৰ্ঘেৰিটাত আৰক্ষীৰ যথেষ্ট সষ্টম হৈ পৰিছে। চেকিংটো আমাৰ হৈয়ে থাকে, এতিয়া সেইটো অলপ তীব্ৰ কৰা হৈছে। আমাৰ ওপৰৰ পৰা হুকুম আহিছে, যিহেতু আপোনাৰ গোলাঘাটত যিটো ঘটনা হ'ল গ্ৰেনেড বিস্ফোৰণ, সেইটোৰ ওপৰত আমি এতিয়া অলপ তীব্ৰ কৰি চাব লগা হৈছে। মানে 4 হুইলাৰ 2 হুইলাৰবিলাকৰ আমি ডিকিবিলাক চেক কৰিছোঁ, হেলমেট পিন্ধিছে নাই অলপ এনচিয়ৰ কৰিছোঁ সিহঁতৰ ছেফটিৰ কাৰণে, তেওঁলোকৰ ছেফটি। গতিকে 2 হুইলাৰবিলাকে যিবিলাকে চলায় বাইক স্কুটি তেওঁলোকে হেলমেট পিন্ধক, আমাৰ ক'বলগীয়া একো নাই। তথাপি আমাৰ নাকা চেকিংটো ৰুটিন চেকিংটো চলি থাকিব। 15 আগষ্টলৈকে অলপ তীব্ৰ থাকিব, তাৰপিছত দেখা যাব কি হয়। চালান কটা হৈছে নেকি যিবিলাকে যান-বাহন আইন ভংগ কৰিছে? চালান কটা হৈছে, আমি কাটো। এতিয়া আমাৰ নতুনকৈ ডিভাইচো আহিছে, অনলাইন আগতে নাছিলে। মাৰ্ঘেৰিটাত যে অনলাইন ছিষ্টেমটো আমাৰ এক্টিভ হ'ল, অনলাইনত মানে আমি চালান কৰিছোঁ। আৰু যিবিলাকে ধৰক 1000 টকা দিব পাৰে উইদাউট হেলমেটত বাইক চলাইছে বা স্কুটি চলাইছে, তেওঁলোকে আমি লগে লগে ৰিচিপ্ট কাটি দি দিওঁ আৰু।